মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি ক্লাছ 5ৰ ইংৰাজী বিষয়ৰ লেসন 6ৰ এক্টিভিটিৰ পৰা আমি 1 আৰু 2 আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আমি 3 নম্বৰ এক্টিভিটিটো আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু যদি তোমালোকক ইয়াৰ PDF লাগে তেনেহলে মোৰ ডেসক্ৰিপচনত গৈ তোমালোকে PDFটো ডাউনলোড কৰিব পাৰিবা। তো এতিয়া বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 3 নম্বৰটো চোৱা। 3 নম্বৰত আছে ৰিড দ্য ফলোইং সেন্টেন্স, তলৰ বাক্যবোৰ পঢ়িব দিছে। এই নম্বৰত আছিল ইট ৱাজ গোইং টু বি এ চিয়ৰ গ'ল, এইখিনি নালাগে। বি নম্বৰত আছে আই এম গোইং টু সি ইউ টুমৰো। উই ইউজ গোইং টু এক্সপ্ৰেছ ফিউচাৰ টাইম, অৰ্থাৎ ভৱিষ্যতৰ কোনো কাম বুজাবলৈ আমি গোইং টু ব্যৱহাৰ কৰোঁ। আৰু গোইং টুৰ জাগাত আমি ভৱিষ্যতে কোনো কাম কৰা বা হোৱা বুজাবলৈ আমি শ্যাল আৰু উইলৰো ব্যৱহাৰ কৰিব পাৰোঁ। শ্যাল আৰু উইল ব্যৱহাৰ কৰিব পাৰোঁ। তলত দিছে চোৱা, উই কেন অলছো ৰাইট দিছ সেন্টেন্স ইউজিং শ্যাল অব্লিক উইল। এইটো উইথ নহয়, আচলতে এইটো উইল হ'ব। টাইপিং মিষ্টেক হৈছে। টু এক্সপ্ৰেছ ফিউচাৰ টাইম, অৰ্থাৎ ভৱিষ্যতৰ কোনো কাম বুজাবলৈ আমি কি ব্যৱহাৰ কৰিম? শ্যাল আৰু উইল ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া তলত কেইটামান বাক্য দিছে চোৱা। এই নম্বৰত ইট উইল বি এ চিয়ৰ গ'ল, আই শ্যাল ইউ টুমৰো। এই বাক্য দুটা এতিয়া তলত চোৱা। নাও ৰাইট দ্য সেন্টেন্স বিলো ইউজিং গোইং টু। এতিয়া গোইং টু লগাই পুনৰ তলত বাক্য লিখিব দিছে। এই নম্বৰত আছে ইফ দিছ কণ্টিনিউৱাছ উই শ্যাল লছ দ্য মেচ। অৰ্থাৎ ইয়াত আমাক কি কৰিব দিছে? বাক্যটোত আমাৰ কি আছে? শ্যাল আৰু নহ'লে উইল। শ্যাল আৰু উইল দি বাক্যটো বনোৱা আছে, এইটো আমি গোইং টু দি বনাব লাগে। বাক্যটো কি দিছে চোৱা। ইফ দিছ কণ্টিনিউৱাছ উই শ্যাল লছ দ্য মেচ। অৰ্থাৎ এইটো আমি গোইং টু দি কৰিলে কি হ'ব? ইফ দিছ কণ্টিনিউৱাছ উই আৰ গোইং টু লছ দ্য মেচ। বি নম্বৰত আছে চোৱা, টুমৰো মেচ উইল বি দ্য মষ্ট ইম্পৰ্টেণ্ট। আনসাৰ দি লিখিবা টুমৰোজ মেচ ইজ গোইং টু বি দ্য মষ্ট ইম্পৰ্টেণ্ট। ঠিক তেনেদৰে চি নম্বৰত আছে। চি নম্বৰটো চোৱা, তৰুণ এণ্ড হিজ টিম উইল উইন দ্য মেচ। এইটো যদি আমি গোইং টু দি লিখো কি হ'ব? তৰুণ এণ্ড হিজ টিম আৰ গোইং টু উইন দ্য মেচ। তাৰপিছতটো চোৱা, ডি নম্বৰটো দ্য ৰেফাৰী উইল কণ্ট্ৰল দ্য প্লেয়াৰ্ছ অফ দ্য মেচ। এইটো আনসাৰ দি লিখিবা দ্য ৰেফাৰী ইজ গোইং টু কণ্ট্ৰল দ্য প্লেয়াৰ অফ দ্য মেচ। এতিয়া 4 নম্বৰটো চাওঁ আমি। 4 নম্বৰত কি দিছে? মেক এ ফিউ মোৰ সেন্টেন্সেছ ইউজিং দ্য ফ্লয়িং এজ এক্সাম্পল। তলৰ উদাহৰণবোৰৰ পৰা কেইটামান বাক্য সজোৱা, অৰ্থাৎ আমাক কেইটামান বাক্য সজাব দিছে। কি কি আছে শব্দকেইটা? টেক অফ, গোয়িং অন, ৰান আউট। এইবিলাক শব্দ দি আমাক কি বনাব দিছে? বাক্য বনাব দিছে। হি টুক অফ হিজ শ্বুজ বিফৰ এণ্টাৰিং দ্য ৰুম। অৰ্থাৎ টেক অফ মানে হ'ল খোলা। হি টেক অফ হিজ হেট। তাৰপিছত গোয়িং অন, আৱাৰ এক্সাম আৰ গোয়িং অন। গোয়িং অন মানে চলি থকা। মনত ৰাখিবা, গোয়িং অন মানে হ'ল চলি থকা। দ্য কালচাৰেল প্ৰগ্ৰাম ইজ গোয়িং অন। তাৰপিছত আছে চোৱা, ৰান আউট মানে হ'ল শেষ হোৱা। উই শুড বাই চাম কেণ্ডি, দ্য কেণ্ডি হেজ ৰান আউট। ডি নম্বৰটো চোৱা। ডি নম্বৰত আছে এক্ট ফাষ্ট মানে হ'ল প্ৰথমে কাম কৰা। উই মাষ্ট এক্ট ফাষ্ট টু এভইড দ্য ডেঞ্জাৰ। এইটো এনচাৰ দি লিখিবা এক্ট ফাষ্ট, উই মাষ্ট এক্ট ফাষ্ট টু হেল্প দ্য ষ্টুডেণ্ট। অৰ্থাৎ প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীক কি কৰিব লাগে? হেল্প কৰিব লাগে। তাৰপিছত ই নম্বৰটো চোৱা, টাচ দ্য হাৰ্ট, হাৰ ৱৰ্ডছ টাচ দ্য হাৰ্ট টু দ্য অডিয়েন্স। অৰ্থাৎ তেওঁৰ কথাবিলাকে অডিয়েন্সৰ অন্তৰ চুই গৈছে। এনচাৰ দি লিখিবা হিজ পাৰফৰ্মেঞ্চ টাচ দ্য হাৰ্ট অফ দ্য পিপল। অৰ্থাৎ তেওঁৰ পাৰদৰ্শিকতাই কি হৈছে? মানুহৰ অন্তৰ চুই গৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।
নেক্সট ভিডিঅ'ত মই তোমালোকক বাকীকেইটা প্ৰশ্নৰ উত্তৰ লৈ আহিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে চাব পাৰা। ধন্যবাদ।